মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্তৰ দাবী অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে সঘনাই ডুবাই ছিংগাপুৰ ভ্ৰমণ কৰাৰ ৰহস্য কি? বিদেশৰ হোটেল শ্বপিং মলত ধন বিনিয়োগ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাই আনিছিল এই অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে CBIৰ তদন্তৰ দাবী কৰিছে বিধায়ক অখিল গগৈয়ে। ডুবাই আৰু ছিংগাপুৰত মুখ্যমন্ত্ৰীয়ে ধন বিনিয়োগ কৰিছে নেকি তাৰ উচিত তদন্ত হ'ব লাগে বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। উল্লেখ্য যে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা মনোজ চৌহানে এখন সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিছিল এই গুৰুতৰ অভিযোগ। কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰি কৈছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডুবাই আৰু ছিংগাপুৰত বিলাসী হোটেল শ্বপিং মল আদিৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিছে। অসমত চলি থকা সকলো সিন্ডিকেটৰ পৰা 40% ধন লাভ কৰা মুখ্যমন্ত্ৰীয়ে এই সকলো ধন বিদেশত বিনিয়োগ কৰিছে আৰু সেইবাবেই মুখ্যমন্ত্ৰীয়ে সঘনাই ছিংগাপুৰ ডুবাই আদি ভ্ৰমণ কৰে বুলি অভিযোগ কৰিছিল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতাগৰাকীয়ে। লক্ষণীয় যে এই পৰ্যন্ত কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগক নস্যাৎ কৰা নাই মুখ্যমন্ত্ৰীয়ে, যাৰ বাবেই বিধায়ক অখিল গগৈয়ে এই সকলো অভিযোগৰ তদন্ত CBIৰ দ্বাৰা হ'ব লাগে বুলি দাবী কৰিছে। শুনক অখিল গগৈৰ মন্তব্য। পাকিস্তানৰ ISIৰ লগত সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰি আছে। মই কিন্তু একেলগতে দুটা প্ৰচাৰ কিন্তু মই দেখিছোঁ। যেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ নে কি নাম, গৌৰৱ গগৈৰ পত্নী ISIৰ লগত সম্পৰ্ক আছে বুলি যেনেকৈ প্ৰচাৰ কৰিছে, মই আকৌ দেখিছোঁ যে কংগ্ৰেছৰ নেতা কিবা চৌহান, কংগ্ৰেছৰ এতিয়াৰ এজন ইনচাৰ্জ, অসমৰ ইনচাৰ্জ চৌহান নামৰ মানুহজনে কৈছে আকৌ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কয় ডুবাইত বোলে ডাঙৰ ফ্লেট কি কয় এইটো আপোনাৰ বিজনেছ, কনষ্ট্ৰাকশ্যন বিজনেছ আৰু হোটেল বিজনেছত অসমৰ মুখ্যমন্ত্ৰীয়ে বোলে ইনভেষ্ট কৰিছে। মই দুটা একেলগতে শুনিছোঁ। আপোনালোকে সংবাদ মাধ্যমে অকল গৌৰৱ গগৈৰ ৱাইফ ISIৰ এজেণ্ট বুলি কোৱাটোৱে শুনিছে। মই একেলগতে দুটা কথা শুনি আছোঁ যে এফালেদি গৌৰৱ গগৈৰ ৱাইফক ISI এজেণ্ট বুলি কোৱা শুনিছোঁ আৰু আনফালেদি আকৌ কংগ্ৰেছৰ পৰা অভিযোগ তোলা শুনিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে বোলে কি কয় এডোখৰ ঠাই কি বুলি কয় ডুবাইত বোলে ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ কি কয় আপোনাৰ হাউচিং বিজনেছত বোলে টকা খটুৱাইছে আৰু হোটেল বিজনেছত বোলে টকা খটুৱাইছে, এই বুলি মই শুনিছোঁ দেই। গতিকে দুইটা বিদেশৰ লগত জড়িত, এটা পাকিস্তানৰ লগত জড়িত, আনটো অভিযোগ আকৌ ডুবাইৰ লগত জড়িত। গতিকে একেলগতে দুইটাৰ তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী ISIৰ লগত সম্পৰ্ক আছেনে নাই এইটো CBIৰ তদন্ত হওক, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত হোটেল বিজনেছ কৰিছে নে নাই, অসমৰ টকা নি হোটেল কিনিছে নেকি, অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত আচলতে এপাৰ্টমেণ্টৰ বিজনেছ বিল্ডিং বনাইছে নেকি, তাৰো বিজনেছ কৰিছে নেকি, এই দুইটাৰে তদন্ত হওক। এই দুইটা তদন্ত একেলগতে CBIৰ তদন্ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়াহে আমি মানিম। নহ'লে অকল গৌৰৱ গগৈৰ বিষয়ে গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে কৈ থাকিলে নহ'ব। দুটা কথা একেলগতে শুনিছোঁ আৰু দুইটা কথাই একেলগতে তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী যদি ISIৰ লগত সম্পৰ্ক আছে ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তদন্ত ঘোষণা কৰি দিয়ক। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি সঁচাকৈ ডুবাইত গৈ যদি বিল্ডিং কিনিছে, ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ইনভেষ্টমেণ্ট কৰিছে, যদি হোটেল কিনিছে, তেতিয়াহ'লে তাৰ ওপৰতো CBIৰ তদন্ত হওক আৰু হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰা হওক। এই দুইটা তদন্ত একেলগে কৰিবৰ কাৰণে মই আহ্বান কৰিছোঁ। কংগ্ৰেছ নেতা মনোজ চৌহানৰ অভিযোগ এই পৰ্যন্ত নাকচ নকৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা দাবী সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট NV Live।